গাইজ গুড ইভিনিং আৰু সময় হিচাপে এতিয়া গুড ইভিনিং হোৱা নাই, গুড আফটাৰনুন হৈছে। 1টা বাজিছে, 1টা বজা নাই 12:30 বাজিছে, চৰি। আৰু এইকেইদিন এটা বিতৰ্ক চলি আছে, তাকে ভাবিলোঁ মই গাড়ীত পিছফালে বহি এটা আপোনাৰ লগত ভিডিঅ' শ্বেয়াৰ কৰোঁ। বিতৰ্ক মানে গো মাংস বন্ধ কৰাবলৈ বিতৰ্ক চলি আছে। এতিয়া মই না কোনো ধৰ্মক বেয়া পাওঁ, না কোনো জাতিক বেয়া পাওঁ, না মুছলিম ধৰ্মক বেয়া পাওঁ, না খ্ৰীষ্টান ধৰ্মক বেয়া পাওঁ, না হিন্দু, মই নিজে হিন্দু, না হিন্দু ধৰ্মক বেয়া পাওঁ। কথাটো হ'ল কি, আমাৰ অসমত যিমানবোৰ মুছলিম আছে, এনেকুৱা মিলা প্ৰীতিত মানে কোনো এখন ৰাজ্যত নাই। মুছলিম হিন্দু আমাৰ ধুনীয়াকৈ মিলা প্ৰীতিতে আছে, ভাই বন্ধু নিচিনাকৈ আছে, কোনো মানে প্ৰব্লেম নাই। আৰু তেনে এখন ৰাজ্যত এতিয়া যিটো বিতৰ্ক চলি আছে সেইটোক লৈ খুব বেয়া লাগি আছে। আৰু কালি এটা নিউজ পৰ্টেলত চালোঁ, একচুৱেলি নিউজ চেনেল বুলি ক'ব নোৱাৰি, আজিকালি পৰ্টেলটো ঢেৰ খুলিছে, যাৰ মৰ্জি কোনে খুলি থাকে। সেই পৰ্টেলটোত চালোঁ, মানে এজন সাধু আৰু এজন মুছলিম ডাঙৰ কোনোবা এজন, চাগে কি বুলি কয় এইটো, জনাব নে কিবা বুলি কয় নেকি চাগে, সিহঁতৰ মাজত কিবা মানে বিতৰ্ক মানে টক, এইটো কি বুলি কয়, শ্ব' কিবা এটা পাতিছিলে। আৰু যিয়ে নহওক সেইটো ইগন'ৰ কৰক, কিবা এটা শ্ব' পাতিছিলে। সেইটোত মানে দুটামান কথা মানে আলোচিত হৈছে, মানে বিশেষ চৰ্চা পাইছে। সেইকেইটা কথা ৰীলত মই পাইছিলোঁ। একচুৱেলি এইকেইটা কথা মই অলপ নজনা মানুহবিলাকক অলপ জনাই দিওঁ। মানে মই আগতেও কৈছোঁ, না হিন্দুক বেয়া পাওঁ, না মুছলিমক বেয়া পাওঁ, ঠিক আছে। মই ৰীলটো আপোনাক এবাৰ তাৰ আগত দেখাই লওঁ, যদি ইয়াত ইণ্টাৰনেটটো আছে তেতিয়াহ'লে। ইণ্টাৰনেটটোতো থাকিব লাগে, মানে মই বেলেগ জেগা একডোখৰত আছোঁ, অলপ নেটটো শ্ল'। পাইছোঁ তথাপিও পাইছোঁ, বিচাৰি আছোঁ ৰীলত, মানে বিচাৰি থাকোঁতে কালি মই পাইছোঁ। তো ৰীল মই ভালকৈ দেখাই দিছোঁ। এখেতে কৈছে গৰু গাখীৰ কিয় বিক্ৰী কৰে আপোনালোকে, ঠিক আছে। এখেতক মই সুধিছোঁ, যিবিলাক অনাথ আশ্ৰমৰ বাচ্চাবোৰ আছে সেইবোৰে কি খাই ডাঙৰ হ'ব? পাউদাৰ গাখীৰ খাইতো ডাঙৰ হ'ব নোৱাৰে, গৰু গাখীৰ খাই ডাঙৰ হ'ব, ঠিক আছে। আৰু একচুৱেলি কথাটো চাবলৈ গ'লে, এতিয়া আমি মাৰ গাখীৰ সৰুতে খাওঁ, মাকটো মাৰি কাটি নাখাওঁ ন। এতিয়া আপোনালোকে মাৰ গাখীৰ খাই ডাঙৰ হৈছে নে, গৰু গাখীৰ খাই ডাঙৰ হৈছে নে, পাউদাৰ গাখীৰ খাই ডাঙৰ হৈছে মই নাজানো। যদি মাকৰ গাখীৰ খাই ডাঙৰ হৈছে, তেতিয়া মাকবোৰকতো কাটি খোৱা নাই আপোনালোকে, নাখাইছে, নাই খোৱা ন। তো কিছুমান অযুক্তিকৰ প্ৰশ্ন সুধি মানে কিয় এইবোৰ কৰি থাকে। আৰু পৰ্টেল চেনেলবোৰে কাক উঠাই আনি নিউজত পাতি থাকে। ভাই, এইফালে বস্তুৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, সেইবোৰ সোধক ন। এই গাধাবোৰক নি ওপৰত আপুনি কি সুধি আছে? আপোনালোকে কি মানে দেখাব বিচাৰিছে? এটাই কৈছে গৰু মাংস বন্ধ হ'ব লাগে, এটাই কৈছে গৰু গাখীৰ বন্ধ হ'ব লাগে, এটাই কৈছে গাহৰি বন্ধ হ'ব লাগে। এতিয়া যাৰ যি মন সেইটো খাব, সেইটো মই ক'ব লগা একো নাই বাৰু। কিন্তু মোৰ কথাটো হ'ল কি, গৰু গাখীৰ বন্ধ কিয় নকৰে আপোনালোকে, সেইটো প্ৰশ্ন সুধিছে তেখেতে। গৰু গাখীৰ, মাৰ গাখীৰ খাইছোঁ, মাকটো আমি কাটি মাৰি নাখাওঁ। আপোনালোকে মাকৰ গাখীৰ খাইছে চাগে, মাকৰ গাখীৰ খাই ডাঙৰ হৈছে চাগে, নিশ্চয় মাকৰ গাখীৰ খাই ডাঙৰ হ'ব। তো মাকটোতো আপুনি মাকক কাটি খাইছে নেকি? নাই খোৱা ন। তেনেকুৱা বস্তু আৰু আমি গৰু গাখীৰ খাওঁ, গৰুটো কাটি মাৰি খোৱা নাই ন, সেইটো কথা। তো সেইখিনিয়ে ক'ব লগা আছিলে। মানে আৰু অযুক্তিকৰ কিছুমান আমাৰ সমাজখনত মানে কথা কৈ পেলাই ধ্বংস নকৰিব, মানে বৰবাদ নকৰিব। মিলা প্ৰীতিটো বজাই ৰাখক আমাৰ মানুহখিনি। আমাৰ অসমত মই ক'লোৱে ন, এখন এনেকুৱা ৰাজ্য যি নেকি হিন্দু মুছলিমক লৈ কোনো আজিলৈকে সংঘাত হোৱা নাই কাৰো মাজত। কাৰণ হিন্দু বা মুছলিম ভাই বন্ধু নিচিনাকৈ থাকে, একেখন পাততে কিছুমানে খায়, হয় নহয়। সেইটোক লৈ মানে কোনো সৃষ্টি ধ্বংসৰ মানে এইবোৰ খেলি মেলি কৰিব নালাগে, ঠিক আছে। এইখিনিয়ে ক'ব লগা আছিল। জয় অসম।